নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভেন্দিৰ অন্য এটা ৰেচিপি বনাবলৈ ওলাইছোঁ। ভেন্দিখিনি ফাৰ্ষ্ট এনেকৈ কাটি লৈছোঁ, ধুই কিনে ভেন্দিখিনি এনেকৈ কাটি ল'লোঁ। ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লোৱা হ'ল। তাৰপিছত মই ইয়াত হালধি দিছোঁ অকণমান, আৰু এতিয়া মই ধুনীয়াকৈ হালধিখিনিৰ পিছতে অকণমান ইয়াতে আটা গুড়া দিছোঁ আৰু নিমখ দিছোঁ। তাৰপিছত এতিয়া চাউলৰ গুড়িও অকণমান দিছিলোঁ, আৰু এতিয়া ইয়াত অকণমান মছলা দিছোঁ স্পাইচি লাগিবলৈ। আকৌ তেল দিছোঁ আৰু অলপ পানী দিছোঁ। পানী দি সানি লৈছোঁ। সানি লৈ এতিয়া তাৱাখন পাতি দিছোঁ। তাৱাখনত তেল দিছোঁ। এতিয়া তেল দি কিনে অকণমান তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া তেলখিনি গৰম হৈ আছে। তাৰপিছত মই ভেন্দিখিনি সানি লোৱা ভেন্দিখিনি তাত তেলত দি দিছোঁ। এয়া ফুৰকৈ ভাজা খাই আছে। এয়া ধুনীয়াকৈ ভাজি আছোঁ, লৰাই আছোঁ। এয়া ধুনীয়া কুৰকুৰি ষ্টাইলত ভেন্দি ভাজি আছোঁ। এয়া লাহেকৈ জুইটো অলপমান কমকৈ দিছোঁ গেছত, কমকৈ দি ভাজি আছোঁ। এয়া ভাজা খাই আছে। এয়া ভাজি এয়া লৰাই আছোঁ, লৰাই এনে যেতিয়া মুৰমুৰীয়া কুৰকুৰিৰ নিচিনা হ'ল, এতিয়া কুৰকুৰীয়া মুৰমুৰীয়া হ'ব ধৰিছে। কুৰকুৰীয়া মুৰমুৰীয়া হোৱাৰ পিছত মই ভেন্দিখিনি নুমালোঁ।